student, এইখন হৈছে ক্লাছ 9-ৰ annual examination-ৰ question paper social science-ৰ 2025 এইটো section 8 আছে MCQ total আছে 45টা এইকেইটা হৈছে MCQ এইকেইটা হৈছে তোমালোকে এই question কেইটা স্ক্ৰিনশ্বট মাৰি লবা ভিডিঅ'টো পা তেতিয়া তোমালোকক পঢ়িবলৈ সুবিধা হ'ব আৰু তোমালোকক যদি বেলেগ সাবজেক্টৰ পেপাৰ লাগে দেন মই এটা প্লেলিষ্ট বনাই থৈছো ক্লাছ 9-ৰে তোমালোকে সেই প্লেলিষ্টটোত গৈ চাব পাৰিবা গোটেই পেপাৰ কেইখন এইখিনি সেকশন A লৈকে আছিলে MCQ কেইটা এতিয়া সেকশন B লৈ আহিম আছে ভাৰতীয় পৰীক্ষাত আইনৰ দুটা গুণ আৰু দুটা দুখ লিখা তাৰ পাছতো ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা বাক্যৰ জ্ঞানতা প্ৰদান কৰা তাৰ পাছতো মুৱামৰীয়া গণবিদ্ৰোহৰ ৰাজনৈতিক ফলাফল বিশ্লেষণ কৰা মানৰ অসম আক্ৰমণে অসমৰ ৰাজনৈতিক আৰু আৰ্থ-সামাজিক ক্ষেত্ৰত প্ৰভাৱ পেলোৱা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা অসমৰ প্ৰথম লানি ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ কাৰণসমূহ বৰ্ণনা কৰা ওপৰৰ চিত্ৰত থকা গৰাখহনীয়া অঞ্চলটো চিনাক্ত কৰা আৰু নদী খনন কাৰ্যৰ এটি আভাস দিয়া সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰত পৃথিৱীৰ স্থান কিয় সৰ্বোচ্চ আৰু সুকীয়া বুলি বিবেচনা কৰা হয় চাইৰক বুলিলে কি বুজা আৰু ইজিপ্তত ইয়াক কি নামেৰে জনা যায় তাৰপাছতো ওপৰৰ চিত্ৰৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এইকেইটা পঢ়ি লবা তাৰপাছত আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা তাৰপাছত আছে অসমৰ এখন নক্সা মানচিত্ৰ আঁকি তলত দিয়াসমূহ বহুৱা তাৰপাছত আছে তোমাৰ মতে বৰ্তমান প্ৰচলিত চৰকাৰ ব্যৱস্থাসমূহৰ ভিতৰত কোনখন চৰকাৰ শ্ৰেষ্ঠ এটা যুক্তি দিয়া 58 আছে NSSO কি এই সংস্থাই কিদৰে নিবনুৱা সংখ্যা গণনা কৰে এইখনে আছিলে পেপাৰখন তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালা দেন ভিডিঅ'টোত লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিবা আৰু লগতে তোমালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানেই বাই বাই